নাই যাদু বুলি একো নাই আগৰ সময় আৰু এতিয়াৰ সময় যদি আপোনালোকে বিশ্লেষণ কৰে তাতে ক্লিয়াৰ হ'ব আগত যিটো বিটিআৰ আছিলে এটা হিংসাৰ পৰিৱেশ মানুহৰ মাজত ঘৃণা ভয় শংকাৰ এটা বিটিচি আছিলে আজিৰ সময়ত আপোনালোকে দেখিছে মৰম স্নেহ ভাল এটা পৰিৱেশ সকলো শান্তি নিৰাপত্তা এটা বিটিআৰ আৰু আগতে উন্নয়নৰ নামত ৰাইজক ঠগ প্ৰবঞ্চনা কৰা সমাজ নেতৃত্ব দিয়াৰ নামত দমন নীতি চলোৱা অগণতান্ত্ৰিক কাৰ্যকলাপ এইবিলাক পৰিৱেশ আছিলে গতিকে আজিৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন ইমান ভালকৈ তেখেতে নেতৃত্ব দি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ইমান সুন্দৰকৈ নেতৃত্ব দি আছে সকলো ৰাইজৰ মন জয় কৰিব পাৰিছে আৰু আমিও এই ক্ষুদ্ৰ কাউন্সিল চৰকাৰখন UPPL BJP মিলি সকলো ৰাইজৰ লগত মিলি একেলগে কাম কৰি আছোঁ আৰু যিবিলাক স্বাধীনতাৰ 70 বছৰৰ পৰা সমাধান হোৱা নাছিলে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি আছোঁ মাটি বাৰীৰ সমস্যা শিক্ষাৰ সমস্যা বিভিন্ন সমস্যাবিলাক আজি এই পৰিৱেশটো দেখি পাই পেলাই সকলো দেখিছে যে অনাগত দিনত আৰু ইয়াত নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিবলৈ আৰু কোনো মানুহ ওলাই নাহিব কাৰণ ছবি দেখিছে যে ইয়াত নাঙলৰ মানুহবিলাকে আগতে যিটো ভুল কৰিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক 70 বছৰ বিটিআৰ অঞ্চলৰ মানুহে মৰম দিছিলে সেই মৰম এই সন্মানটো তেখেতে জয় কৰিব নোৱাৰিলে সেইটো ধৰি ৰাখিব নোৱাৰিলে যাৰ কাৰণে আজি সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ মানুহে আজি ভাবিবই নোৱাৰে মানে ভাবিলে দুখ লাগে সবৰ এই কাৰণে আজি ইমান সুন্দৰ এটা পৰিৱেশ আহিছে BPFৰ আধা মানুহ BJP লৈ গুচি গ'ল আধা মানুহ আমালৈ গুচি আহিল আৰু যিখিনি মানুহ বাকি আছে এজন দুজন হাগ্ৰামা মহিলাৰীৰ লগত উঠা বহা খাওয়া লোৱা দুজনমান আছে তেখেতসকলে হয়তো তেখেতৰ লগত থাকিব কিন্তু দেখিবলৈ পাব যে নেক্সট ইলেকশ্যন বিলাকত আৰু নাঙলৰ ছবি লৈ কন্টেষ্ট কৰিবলৈ মানুহ মাতিব লাগিব কোনো টিকেট বিচাৰি নাহিব বহুত লাভ হ'ব এইটো চেয়াৰমেন সকলে কাম কৰি আছে কাম নকৰা নহয় চেয়াৰমেন সকলে কাম নকৰিলে তেখেতসকলে সকলো মিলি কাম নকৰিলে আজি 3টা বছৰত 2 লাখলৈকে PMYৰ ঘৰ আমি নিৰ্মাণ কৰাটো সম্ভৱ নহ'লেহেঁতেন আজি বহুতখিনি MGNৰেগাৰ কাম হৈছে আজি ৰেচন কাৰ্ডৰ পৰা আদি কৰি বিভিন্ন কামত তেখেতসকলে সহায় কৰিছে কিন্তু কথা হৈছে কি বিটিআৰ অঞ্চলটো আমাৰ দশকৰ পৰা দশক ধৰি আমি পিছ পৰি আছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অমৃতকালত ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে নিৰ্মাণ কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও উন্নত অসম গঢ়িব বিচাৰিছে এইখিনি সময়ত আমি পিছ পৰি থাকিব নোৱাৰোঁ আমি পিছ পৰি থাকিব নোৱাৰোঁ কাৰণে আজি আমি সব শ্ৰেণীৰ মানুহৰ লগত কথা পাতিছোঁ চেয়াৰমেন সকলৰ লগতো কথা পাতিছোঁ আৰু অনাগত দিনত তেখেতসকলক আৰু ষ্ট্ৰেংথেন কৰি পেলাই সমাজৰ কাম কৰাৰ যিটো স্পীড এইটো আৰু ডাবল ট্ৰিপল কৰাৰ কাৰণে আমি চেষ্টা কৰিম